Good evening, my all dear friends. কাৰণ মইতো মানে এইবিলাক ভিডিঅ' নবনাওঁ, তথাপি মই আপোনালোকৰ মানে হেল্পৰ কাৰণে এটা ভিডিঅ' বনাই আছোঁ, ঠিক আছে। গতিকে যিহেতু আপোনালোকে জানে যে ADRE পৰীক্ষাৰ ডেট অলৰেডি ডিক্লেয়াৰ কৰা হৈছে, ঠিক আছে। গতিকে তাত এটা নতুন চিলেবাছ আহিছে, আপোনালোকে গম পায়, ছ'চিয়েল ষ্টাডিজ বুলি। আৰু তাৰ পৰা কিমান মাৰ্ক আছে? 30 মাৰ্ক। আপোনালোকৰ 30 মাৰ্ক ছ'চিয়েল ষ্টাডিজৰ পৰা আহিব। আৰু আপোনালোকে জানে যে ছ'চিয়েল চায়েন্স ক'ৰ পৰা আহিব? ক্লাছ 6 to 10 পৰা পঢ়িব লাগিব, SCRTৰ পৰা পঢ়িব লাগিব। গতিকে আপোনালোকে বহুতে ভাবি আছে যে বুকটো কেনেকৈ পাম ক্লাছ 6 to 10। গতিকে মই আপোনালোকক ইজি প্ৰচেছত একদম ফ্ৰীতে মই আপোনালোকক ক্লাছ 6 to 10 লৈকে ছ'চিয়েল চায়েন্স ডাউনলোড কৰা শিকাম, ঠিক আছে। আপোনালোকে ডাইৰেক্ট লিখিব ক্লাছ, এনেকৈ লিখিব CLA ক্লাছ 7 ছ'চিয়েল চায়েন্স না, ক্লাছ 6 বুলি লিখি দিয়ক, যদি 6 লাগে 6 ছ'চিয়েল চায়েন্স এনেকৈ লিখি আছাম বুলি লিখক, এনেকৈ টাচ কৰক। এইটো নহয়, আপোনালোকে এইটোত যাব, ঠিক আছে। এইটো যোৱাৰ পাছত আপোনালোকে মই দেখাই আছোঁ, এইটো চাওক, এইটো আপোনালোকে পূৰা চেপ্টাৰ আহি গৈছে, চাইছে, ঠিক আছে। ক্লাছ 6 ছ'চিয়েল চায়েন্স, এইটো ছ'চিয়েল চায়েন্সৰ যিমান চেপ্টাৰ আছে ক্লাছ 6-ৰ গোটেইখিনি আপোনালোকে ইয়াতে আছে। আৰু আপোনালোকে নাভাবিব যে ইমান ডাঙৰ, নহয়, সৰু সৰু চেপ্টাৰ ক্লাছ 6-ৰ। ডাউনলোড কেনেকৈ কৰিব? পাৰ চেপ্টাৰ আপোনালোকে চেপ্টাৰ 1 ক্লিক কৰিব, আৰু ইয়াতে এডভাৰটাইজমেণ্ট আছে, এডটো কাটি দিয়ক। কাটি দিয়াৰ লগে লগে আপোনালোকৰ এইটো নহয় নেকি? ৰ'ব মই আপোনালোকক দেখাইছোঁ ভালকৈ। এইটো হয় আপোনালোকে কেনেকৈ ক্লিক কৰিব? ক্লিক কৰাৰ পাছত এইটো আপোনালোকে বেলেগ চাব, এইটো চাব পাৰে, ঠিক আছে। এইটো আহিছে, ভুল হৈছে। এইটো আপোনালোকে এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চাব চেপ্টাৰ ৱাইজ ওলাই যাব। এতিয়া আপোনাৰ ড্ৰাইভত মই ক্লিক কৰিম, ক্লিক কৰাৰ লগে লগে মোৰ মেইলটো আহিব, লগে মই খুলি দিলোঁ। এইটো চাওক ক্লাছ 6-ৰ ছ'চিয়েল চায়েন্স আহিছে, ক্লাছ 6-ৰ এইটো চাওক। এইটো গোটেইখিনি আপোনালোকে কণ্টেণ্ট পাই যাব, ঠিক আছে। এতিয়া আপোনালোকে কেনেকৈ ডাউনলোড কৰিব? ইয়াতে আপোনালোকে ক্লিক কৰিলে চাব, ইয়াতে এই ধৰক ডাউনলোড অপশ্যন, ডাউনলোড কৰিলে আপোনাৰ ডাউনলোড হৈ যাব, ঠিক আছে। গতিকে আপোনালোকে গম পাইছে এনেকৈ গোটেইটা চেপ্টাৰ আপোনাৰ ডাউনলোড কৰিব পাৰিব, ঠিক আছে। এতিয়া মই আৰু এটা দেখাই আছোঁ আপোনালোকক। এতিয়া আপোনালোকে ক্লাছ 7-টো কেনেকৈ ডাউনলোড কৰিব? ইয়াতে যে ক্লাছ 6 আছে, আপোনালোকে 7 লিখি দিব, ইয়াতে 7 লিখি দিব। এইটো ক্লাছ 7 আহি গ'ল। এইটো নহয়, আপোনাৰ এইটো ক্লিক কৰিব, ঠিক আছে। এইটো ক্লিক কৰিলে আপোনালোকে ক্লাছ 7 ডাউনলোড কৰিব পাৰিব, ঠিক আছে। এইটো চাওক, এইপিনে যাওক, এইটো চাওক, ভূপৃষ্ঠৰ সময় গণনা। ড্ৰাইভত ক্লিক কৰিলে আপোনালোকৰ খুলি যাব। গতিকে আপোনালোকে গম পাইছে, ছেম তেনেকৈ ক্লাছ 8 মাৰিলে ক্লাছ 8-ৰ আহিব, ক্লাছ 9 মাৰিলে 9-ৰ আহিব। আপোনালোকে চেপ্টাৰ ৱাইজ ডাউনলোড কৰি আপোনালোকে ভালকৈ কনচেপ্ট ৱাইজ পঢ়িব পাৰিব। যিহেতু হাতত সময় কমাইছে, গতিকে আপোনালোকে সোনকালে ডাউনলোড কৰক আৰু ষ্টাডি কৰক ভালকৈ। গতিকে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰক সকলো বন্ধু বান্ধৱীৰ লগত। ধন্যবাদ।